মনোজ হোম কিচেন সকলোকে স্বাগতম জনাইছোঁ। আজি মই ইলিচ মাছৰ এটা ৰেচিপি বনাম। তাৰ কাৰণে মই ইলিচ মাছ লৈছোঁ আৰু বিলাহী লৈছোঁ, কণ বিলাহী লৈছোঁ, পিঁয়াজ লৈছোঁ আৰু ইয়াত মই বগা সৰিয়হ, ক'লা সৰিয়হ, কেঁচা জলকীয়া আৰু নহৰুখিনি ভালকৈ পেষ্ট কৰি লৈছোঁ। আৰু এতিয়া মই ইয়াত অলপ ভজা জিৰা লৈছোঁ আৰু জালুক কেইটামান লৈছোঁ। লৈ পেলাই এইখিনি মই ভালকৈ একেবাৰে খুন্দি ল'ম। এইখিনি মই আজি মানে ভজা লৈছোঁ আৰু এইটো টেষ্ট খুব ভাল হয়। আৰু মই বিলাহী অলপ লৈছোঁ আৰু গোটেইখিনি মই ইয়াত বিলাহী নিদিওঁ, অলপ বিলাহী মই থৈ দিম, পিছত মই কি কৰোঁ দেখুৱাম। আৰু এতিয়া এইখিনি মই গ্ৰেট কৰি লৈছোঁ। ইয়াতে মই হালধি পাউডাৰ, জলকীয়া জ্বলাটো আৰু অলপ কাশ্মীৰী চিলি পাউডাৰ দিছোঁ আৰু যিখিনি মই মছলা গুড়ি কৰিছিলোঁ সেইখিনি দি পেলাই এইখিনি মই ইয়াত পানী দি পেলাই থৈ দিছোঁ। এতিয়া মই কেৰাহীখন পাতি পেলাই ইয়াত অলপ মিঠাতেল দি দিছোঁ। মিঠাতেল দি পেলাই ইয়াত অলপ হিং দিছোঁ, কাৰণ মাছত অলপ হিং দিলে ভাল হয়, আৰু কালজিৰা কেইটামান দি দিছোঁ। আৰু দি পেলাই এইখিনি ফুটাৰ পিছত মই পিঁয়াজ দি দিছোঁ। দি পেলাই অলপ যদি ভজা হোৱাৰ পিছত তাৰপিছত মই নিমখ দি দিছোঁ। নিমখটো দি দিলে পিঁয়াজটো সোনকালে কুক হৈ যায়। আৰু যিখিনি মই পেষ্ট বনাই থৈছিলোঁ সৰিয়হৰ, এই পেষ্টখিনি মই ইয়াত দি পেলাই অলপ ভালদৰে ভাজি ল'লোঁ। তাৰপিছত মই যিখিনি বিলাহী আৰু মছলাখিনি মিলাই থৈছিলোঁ এইখিনি মই ইয়াত দি দিছোঁ। একেবাৰে সহজকৈ বনাইছোঁ মই, আৰু দি পেলাই এইখিনি মই লৰাই লৈছোঁ। আৰু যিখিনি মই বিলাহী অলপ গোটাকৈ থৈ দিছিলোঁ এইখিনি ইয়াত মই দি দিছোঁ। আৰু এইদৰে বনালে বহুতেই ইলিচ মাছ বহুত ধৰণে বনায়, মই এই ধৰণে আজি বনাইছোঁ, একেবাৰে সহজভাৱে বনাইছোঁ। এইখিনি মই ঢাকি পেলাই থৈ দিছোঁ। আৰু চাওকচোন ওপৰলৈ পূৰা তেল বিৰিঙি আহিছে, তাৰমানে আমাৰ মছলাখিনি ভালকৈ ভজা হৈ গ'ল। আৰু এতিয়া মই এইখিনি ভালকৈ লৰাই লৈছোঁ। তাৰপিছত মই ইয়াত জোখ অনুসাৰে পানী দি দিছোঁ। দি পেলাই যেতিয়া পানী উতল আহি গ'ল সেই সময়ত মই ভজা মাছখিনি ইয়াত দি দিছোঁ। আৰু মোৰ এজন ভিউৱাৰে মানে কৈছিলে যে এই ৰেচিপিটো দিবৰ কাৰণে, সেইকাৰণে মই ৰেচিপিটো আজি দিলোঁ। আৰু এতিয়া মই আৰু 5 মিনিটমান উতলাই এতিয়া ইয়াত মই অলপ কেঁচা জলকীয়া লাষ্টত একেবাৰে দিব, তাৰ ফ্লেভাৰটো থাকি যায়। লাষ্টত মই কেঁচা জলকীয়াটো দিছোঁ আৰু দি পেলাই এতিয়া মই ধনিয়া পাত দি দিম। আৰু একেবাৰে ৰেষ্টুৰেণ্টৰ দৰেই হয়, মানে ইমান টেষ্টি হয়। মানে তৰকাৰীখন দেখিছে নহয় কিমান টেষ্টি হৈছে খাবলৈ, ভাতৰ লগত ইমান ভাল লাগে খাবলৈ। আপোনালোকে এইদৰে এবাৰ বনাই চাবচোন। এয়া মই গেছটো বন্ধ কৰি দিলোঁ আৰু আমাৰ মাছৰ ৰেচিপিটো কিমান ধুনীয়া হৈছে, আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন।